মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। দবকাৰ মদাৰতলিত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী বাইক আৰোহী। দবকাৰ মদাৰতলিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা দবকা অভিমুখে আছিল NS পালচাৰ বাইকখন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত প্ৰচণ্ড খুনামৰাত সংঘটিত হয় দুৰ্ঘটনাটো। ফলত থিতাতে নিহত হয় দুগৰাকীকৈ বাইক আৰোহী। নিহত হোৱা দুগৰাকী লোকৰ বৰ্তমানলৈ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাত পতিত হোৱা NS পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS31A9458। ঘটনাটো 7:30 বজাত মানে নগাঁৱৰ অভিমুখে আহোঁতে মানে দবকা ফালে এইখিনি ডিভাইডাৰত মাৰিছিলে। দুটা ল'ৰা বাইক লৈ জাগাত স্পট ডেড হৈ গ'ল। ইমান লোকে জানো আৰু মানুহটো এতিয়ালৈকে চিনি পোৱা নাই কোনখিনি ঘৰ। চিনি নাপাওঁ, মুখখন চালো, ইমান আইডেণ্টি প্ৰুফ নাই। আইডেণ্টি প্ৰুফ থাকিলেতো চিনি পালো হয়। দুটাই জাগা স্পট ডেড হৈ গ'ল। মানে ইয়াতে আমি যেনেকুৱা শুনা পাইছো, দুটা ল'ৰা আহিছে এফালৰ পৰা, ইমান মানে বাইকখন বহুত স্পীডত আহিছে, আহি পেলাই এনেকুৱা ব্ৰিজখনৰ ছাইডত মাৰি পেলাই দুজন জাগাত স্পট ডেড হৈ গ'ল। এতিয়া আমাৰ দবকা আৰক্ষী আহিছে, আহি পেলাই তদন্ত কৰি আছে। ডেড বডিখিনি এইখিনি আমি ছাইড কৰি দিলো, ৰাইজে মিলি পেলাই ইয়াতে ধৰি ছাইড কৰি দিলো ডেড বডিখিনি। পৰিচয় একো উদ্ধাৰ হোৱা নাই। সিহঁতৰ তাত কিবা পাৰ্টছ টাৰ্চ, কিবা মোবাইল চোবাইল একো পোৱা নাই। যে সিহঁতৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিম, একো পোৱা নাই আমি আৰু। মানুহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই। সিহঁতৰ লগত কিবা মোবাইল চোবাইল একো নাই, ডকুমেণ্টছ পাতিও একো নাই। আমি দবকা আৰক্ষী খবৰ দিছো, সিহঁতে আহিছে, অলপ তদন্ত কৰি আছে। আৰু আমি চেষ্টা কৰিছো, বহুত চেষ্টা কৰিছো, আমি চিনাক্ত কৰিব পৰা নাই। যিহেতু অলপ হেলমেট নাথাকাৰ কাৰণে এনেকুৱা দুৰ্ঘটনাটো বহুত ভয়ংকৰ হৈছে। হেলমেট থাকিলে অলপ হেৰি হ'লেহেঁতেন, হেলমেট নাই কাৰণে এইটো বেছি ডেড হৈ গ'ল। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।